মুখ্যমন্ত্ৰীৰ এইবিলাক মুখতহে এইবিলাক ভয় এইবিলাক এটাৰ পিছত এটা ভয় দেখাই থাকিব ভয় দেখুৱাই তেখেতে নিজৰ স্বাৰ্থ সিদ্ধি কৰাৰ কাৰণে চেষ্টা কৰিব আপোনাৰ যি সময়ত অসমৰ 34 ডিষ্ট্ৰিক্টৰ ডিচিয়ে হিন্দু মানুহ 34 ডিষ্ট্ৰিক্টৰ 34 SP হিন্দু মানুহ 34 ডিষ্ট্ৰিক্টৰ এডিশ্যনেল SPৰ পৰা আৰম্ভ কৰি ADCৰ পৰা আৰম্ভ কৰি 99% মানুহ হিন্দু মানুহ অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা তেখেতৰ কেবিনেটত এজন মুছলমান সদস্য নাই আৰু ইমান ভয় কিয় যি সময়ত পাঁচজন কেবিনেট মন্ত্ৰী আছিল অসমত মুছলমান 4-5খন 7খন জিলাতো মুছলিম SP DC থাকে তো সেই সময়তে একো ভয় নাছিল একো সমস্যা নাছিল আজি এই সব কিছু থকাৰ পিছত অমিত শ্বাহ হোম মিনিষ্টাৰ মোদী ডাঙৰে প্ৰাইম মিনিষ্টাৰ হেমন্ত বিশ্বৰ নিচিনা ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী নিজেই হোম মিনিষ্টাৰৰ চকী দখল কৰি আছে এটা থানাৰ মানে আপোনাৰ যদি চাই আপুনি এতিয়া ক'বলৈ বেয়া লাগে থানাৰ ওচিও পাৰিলে যাতে কোনো বেলেগ জনগোষ্ঠী বেলেগ কোনো এটা বিশেষ সম্প্ৰদায়ৰ নহয় তেখেতৰ মানে তেনেকৈ কৰি আছে এই সময়ত ইমান ভয় কিয় মুখ্যমন্ত্ৰী এইবিলাক তেখেতৰ মুখত ভয় দেখাই আছে মই ভাবোঁ আমাৰ তলত যি আমি অসমীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছোঁ অসমত আমাৰ হাতামপুৰুষে এটা ঐক্য সংহতি আছে মহব্বত আছে এইটো কোনেও বিনষ্ট কৰিব নোৱাৰে মুখ্যমন্ত্ৰী এই সব ভয় দেখাই লাভ নাই হিন্দু মুছলমান শিখ বুদ্ধিষ্ট সাঁওতাল ৰাভা বড়ো কছাৰী সোণোৱাল মিচিং মৰাণ মটক অসমৰ বাঙালী বিহাৰী মাৰোৱাৰী এই সব লৈ অসমীয়া জাতি বিভিন্নজনৰ বিভিন্ন ভাষা কৃষ্টি কালচাৰ সংস্কৃতি সব কিছু থকাৰ পিছতো আমি এজ এ হ'ল অসমীয়া গতিকে আমি বৰ অসমৰ চিন্তা সকলোৱে মিলি কৰিব লাগিব এই মুখ্যমন্ত্ৰী কৰি নিদিয়ে মুখ্যমন্ত্ৰীটো অসমখন বেয়া কৰিব বিজেপি RSSে অসমখন শেষ কৰিব এখেতসকলে গতিকে আমি এই যে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ কথা ক'লোঁ 3.5 কোটি অসমীয়া আমি বিভিন্ন জাতি জনগোষ্ঠী এখেতৰ জালত ভৰি দিব নালাগে আমাৰ যেটো হাতামপুৰিক ঐক্য সংহতি আছিল হেতু আমি বজাই ৰাখিব লাগিব হেতু আৰু অধিক শক্তিশালী কৰিব লাগিব মুখ্যমন্ত্ৰী যাতে সুযোগ ল'ব নোৱাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত